নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসীৰ ৰাজ্যখনি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব 1250 টকা অৰুণোদয় ত্ৰিপনৰ জৰিয়তে। কিন্তু এই টকা লাভ কৰিব হ'লে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব। লগতে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট আহিছে। আৰু এই কেইটা কাম যিসকল কৃষকে কৰিব তেওঁলোকেহে লাভ কৰিব 21 নম্বৰ কিস্তি ধন 2000 টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব 1250 টকা অৰুণোদয় আঁচনিৰ জৰিয়তে। আপডেটটো চাই লওক। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। আপুনি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নে পুৰণি হিতাধিকাৰী? যদি পুৰণি হিতাধিকাৰী হয় তেনেহ'লে ধনবিলাক কণ্টিনিউ পাই থাকিবলৈ কেইবাটাও বিশেষ কাম কৰিব লাগিব। লগতে নতুনসকলৰ বাবেও আছে কেইবাটাও নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰেই আপডেট কৰক KIC। KIC আপডেট নকৰিলে নাপাব 1250 টকা। KIC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব অহা 10 তাৰিখে 1250 টকা। অৰুণোদয় আঁচনি ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো এক্টিভ কৰিব ৰাখিবলৈ আহ্বান জনাইছে। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক জনাবলৈ লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় আঁচনিৰ সহায়ক থাকিব। যদি মাহত 1250 টকা জমা নহয় বেংক একাউণ্টত তেনেহ'লে ব্লক অফিচত গৈ আপোনালোকে অভিযোগ দিব পাৰিব। তৃতীয়তে, অৰুণোদয় আঁচনি ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে 1800202626। এই ফোন নম্বৰত ফোন কৰি অথবা মেছেজ কৰি দিব পাৰিব অভিযোগ এতিয়াৰে পৰা। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ফোন কৰিব পাৰিব এই বিশেষ ট'ল ফ্ৰী নম্বৰটোত। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে নতুনকৈ এই বিশেষ হেল্পলাইন নম্বৰটো। গতিকে বন্ধুসকল, যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ পুৰণি হওক বা নতুন হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ টকাসমূহ কণ্টিনিউ পাই থাকিবলৈ হিতাধিকাৰীসকলক আহ্বান জনাইছে বেংকৰ পোনপ্ৰথমতে KIC আপডেট কৰি লওক। কাৰণ এই টকাসমূহ চৰকাৰে দিয়ে কিন্তু আপোনালোকৰ বেংক একাউণ্টত নাযায় যিসকলৰ বেংক একাউণ্টৰ KIC আপডেট নাই। গতিকে আপোনালোকে পোনপ্ৰথমতে বেংকৰ KIC আপডেট কৰি লওক। লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক। আৰু যদি আপোনালোকে নিজৰ মোবাইল নম্বৰটো চেঞ্জ কৰে বা বেলেগ এটা নম্বৰ লয় তেনেহ'লে চৰকাৰক অৱগত কৰিব। আৰু এতিয়াৰে পৰা প্ৰতিটো সমষ্টিতে ব্লক অফিচত এজনকৈ অৰুণোদয় আঁচনি সহায়ক থাকিব। যদি আপোনালোকে 10 তাৰিখে 1250 টকা আপোনালোকৰ বেংক একাউণ্টত নোসোমায় তেনেহ'লে আপোনালোকে ব্লক অফিচত গৈ ডাইৰেক্ট আপোনালোকে কমপ্লেইন দিব পাৰিব বা কিবা অভাৱ অভিযোগ সমস্যা থাকিলে আপোনালোকে কিন্তু ডাইৰেক্ট দিব পাৰিব ব্লক অফিচত গৈ। গতিকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই তিনিটাকৈ কাম কৰি আহিবলগীয়া 10 তাৰিখে 1250 টকা লাভ কৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিৰ ধনক লৈ। 21 নম্বৰ কিস্তিৰ ধনক লৈ নতুন এটা আপডেট আহিছে। কেতিয়া দিব আপডেটটো চাই লওক। নৱেম্বৰ মাহৰ পহিলাতে ভাল খবৰ পাব দেশৰ কৃষকসকলে। PM কিষাণ যোজনাৰ অন্তৰ্ভুক্ত কৃষকসকললৈ এটা ডাঙৰ খবৰ। 21 নম্বৰ কিস্তিৰ ধন পাবলৈ আপুনি সাজু হওক। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে আহি গ'ল অৱশেষত এটা ভাল খবৰ। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে কৃষকসকলে লাভ কৰিব 21 নম্বৰ কিস্তি ধন 2000 টকা। যিসকল কৃষকে KIC সম্পূৰ্ণ কৰা নাই তেওঁলোকক KIC সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। আধাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই যদি তেওঁলোকে নাপাব 21 নম্বৰ কিস্তি ধন 2000 টকা। হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম আছে নে নাই অতি শীঘ্ৰেই চাই লওক। যিকোনো সমস্যাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ 155261 অথবা 01124300606 নম্বৰত দিব পাৰিব অভিযোগ। অৰ্থাৎ যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব PM কিষাণ যোজনাৰ জৰিয়তে 21 নম্বৰ কিস্তিৰ ধন 2000 টকা। আৰু এই টকা লাভ কৰিব হ'লে আপোনালোকে ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাই থৈছোঁ PM কিষাণ যোজনাক লৈ। আপোনালোকে সেই ভিডিঅ'খিনি যদি চোৱা নাই চাই ল'ব যে KIC কৰাটো বাধ্যতামূলক, বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক, মাটিৰ জমাবন্দী আপডেট দিয়াটো বাধ্যতামূলক। যিসকল কৃষকে এই কামখিনি কৰিব তেওঁলোকেহে লাভ কৰিব 21 নম্বৰ কিস্তিৰ ধন 2000 টকা।
আৰু এতিয়াও চৰকাৰৰ ফালৰ পৰা অফিচিয়েলি কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই যে কোনটো তাৰিখত 21 নম্বৰ কিস্তিখন প্ৰেৰণ কৰিব। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেটটো ঘোষণা কৰিব। যেতিয়াই ডেটটো ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম। তাৰ বাবে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব। লগতে PM কিষাণ যোজনাক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাজ্যৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেট দুটা চাই সকলোৱে এই আঁচনি দুটা লাভালাভসমূহ ল'ব পাৰে। ধন্যবাদ। জয় আই অসম।